নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 17 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ লাখ লাখ উচ্ছেদিত মিয়াৰ কাষত এতিয়া থিয় দিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী অসমত লাখ লাখ মিয়া লোকসকলক উচ্ছেদ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু সেই উচ্ছেদিত লাখ লাখ মিয়া লোকসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মিয়া লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব কংগ্ৰেছ দলে যোৱাকালি অসমত উপস্থিত হৈ ৰাহুল গান্ধীয়ে মিয়া লোকসকলক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে উচ্ছেদিত লোকসকলক পুনৰ ঘৰ নিৰ্মাণ কৰি দিব কংগ্ৰেছ দলে যিসকলে উচ্ছেদ কৰাইছে সেই লোকসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছে অসমৰ উচ্ছেদিত লোকসকলক পুনৰ গৃহ নিৰ্মাণ কৰি দিব কংগ্ৰেছ দলে সংখ্যালঘু উচ্ছেদিত ঘৰ মাটি প্ৰদানৰ ঘোষণা কৰা হৈছে কংগ্ৰেছ দলৰ ফালৰ পৰা অসমত যোৱাকালি কংগ্ৰেছ দলৰ নেতৃত্ব উপস্থিত হৈছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ফালৰ পৰা কেতবোৰ ডাঙৰ ঘোষণা কৰা হৈছে উচ্ছেদৰ মাজতেই কংগ্ৰেছ দলৰ এই বৃহৎ ঘোষণা যিসকলৰ ঘৰ ভাঙিছে আমি সেই লোকসকলৰ ঘৰ পুনৰ নিৰ্মাণ কৰি দিম অসমৰ উচ্ছেদিত গৃহ নিৰ্মাণ কৰি দিব কংগ্ৰেছ দলে সংখ্যালঘু উচ্ছেদিত ঘৰ মাটি প্ৰদানৰ ঘোষণা কংগ্ৰেছ দলৰ আন এটা ব্ৰেকিং নিউজ উচ্ছেদ কৰা বিষয়াক প্ৰেৰণ কৰা হ'ব জেললৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এতিয়া কংগ্ৰেছৰ নেতাকৰ্মীসকল উচ্ছেদ কৰা সকলো বিষয়াক প্ৰেৰণ কৰা হ'ব জেললৈ প্ৰতিটো পৰিয়ালক ঘৰ প্ৰদানৰ ঘোষণাৰ পাছতেই কংগ্ৰেছ দলৰ ফালৰ পৰা আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ সংখ্যালঘু উচ্ছেদিতৰ কাষত এতিয়া থিয় দিছে কংগ্ৰেছ দল আৰু হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই জেললৈ পঠিয়াই দিয়া হ'ব বুলিও ঘোষণা কৰিছে কংগ্ৰেছ দলৰ ফালৰ পৰা দিবলৈছো আন এটা ব্ৰেকিং নিউজ নামনি অসমৰ পাছত এইবাৰ উজনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ৩০০০ বিঘা ভূমিত ড্ৰোনেৰে কৰা হৈছে পৰীক্ষা এইবাৰ নামনিৰ পাছত উজনি অসমত উচ্ছেদ চলাবলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন প্ৰায় ৩০০০ বিঘা বনভূমিত চলিব প্ৰশাসনৰ বলডজাৰৰ হাতোৰা উৰিয়ামঘাট সীমান্তৰ বন বিভাগৰ ভূমিত চলিব এই বৃহৎ উচ্ছেদ অভিযান বিগত দুদিন ধৰি গোলাঘাট বন বিভাগ উৰিয়ামঘাট বন বিভাগে চলাই আছে জৰীপ ঘৰে ঘৰে গৈ স্থানীয় গাঁও প্ৰধানৰ সহযোগত কৰি আছে জৰীপ সোণাৰী বিল পিঠাঘাট চিলনীজান দলনি পথাৰ দয়ালপুৰ বিদ্যাপুৰ মধুপুৰ খেৰাবাৰীকে ধৰি ৩০ৰো অধিক গাঁৱত চলিছে জৰীপ বন বিভাগৰ বিশেষ ড্ৰোনেৰে আজি প্ৰায় ৩০০০ বিঘা ভূমিত চলাইছে জৰীপ প্ৰক্ৰিয়া গুৱাহাটী যোৰহাট আৰু গোলাঘাট জিলাৰ বন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈছে আৰু শীঘ্ৰেই নামনি অসমৰ পিছত উজনি অসমত চলিব পাৰে সৰ্ববৃহৎ উচ্ছেদ অভিযান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আন এটা বিগ ব্ৰেকিং নিউজ গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ভূমিৰ পৰাই ৰাহুল গান্ধীৰ হুংকাৰ গ্ৰেপ্তাৰ হ'ব পাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ভূমিৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে অসমৰ ৰাইজক এটা দুৰ্নীতিৰ হিচাপ দিব লাগিব বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাক জেলত দেখিব অসমৰ ৰাইজে মোদী অমিত শ্বাহ কোনেও বচাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে ৰজা বুলি ভাবিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব ৰাহুল ২৪ ঘণ্টাই সমগ্ৰ অসমবাসীৰ মাটি কাৰখিনিয়া ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ চকুলৈ চালে এতিয়া ভয় দেখিব আপোনালোকে ভয়ে খেদি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাহুল গান্ধীৰ এই মন্তব্য অসমৰ শ্ৰমিক নিবনুৱা যুৱক যুৱতীক প্ৰতাৰণা কৰাৰ ফল পাব ভাৰতীয় জনতা পাৰ্টীয়ে ছয়গাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াই দিয়া হ'ব বুলি ঘোষণা ৰাহুল গান্ধীৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ বিশাল জনসভাত গৰু চুৰ প্ৰসংগ গৰু চুৰ ৰাহুলৰ সন্মুখত গৌৰৱ গগৈৰ উদাত্ত ভাষণ ৰাহুল গান্ধীৰ সন্মুখত উদাত্ত ভাষণ এপিচিচিৰ সভাপতি গৌৰৱৰ অসমৰ মানুহে বিজেপি চৰকাৰক দিছে গৰু চুৰ আখ্যা বিজেপি নেতা মন্ত্ৰীয়ে পাইছে গৰু চুৰ নাম
গৌৰৱ গগৈৰ এই উদাত্ত ভাষণ গৰুক লৈ ৰাজনীতি কৰাৰ বাবেই এই নাম দিছে অসমৰ ৰাইজে বিজেপিৰ মন্ত্ৰীসকলক অসমৰ দুখীয়া মানুহৰ ওচৰত আজি মাটি নাই কেৱল মুখ্যমন্ত্ৰী আদানী আম্বানীৰ হাততহে আছে মাটি 2026 চনত কংগ্ৰেছ চৰকাৰ আহিলেই এটা টকাৰ হিচাপ লোৱা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাহুল গান্ধীৰ সন্মুখতেই এইদৰে যোৱাকালি 6 গাঁৱত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশাল জনসভাত উদাত্ত ভাষণ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে ধুবুৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল শ হিন্দু লোক উচ্ছেদৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ধুবুৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল শ হিন্দু লোক মা কালী মন্দিৰৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে উচ্ছেদৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ ধুবুৰীৰ হিন্দু লোকৰ ধুবুৰী প্ৰশাসনে ক্ষেত্ৰ পৰিদৰ্শন কৰি মাটি বাৰী খালী কৰাৰ নিৰ্দেশ দিয়াত আতংকিত হৈ পৰিছে ৰাইজ বিজেপি খাই ধৰিৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলঙৰ পৰা ধুবুৰী জাহাজঘাটলৈকে চলিব উচ্ছেদ 11 নং ৱাৰ্ড বাহাদুৰৰ তাৰিৰ বহু লোকৰ ঘৰ বাৰী খালী কৰাৰ নিৰ্দেশ ঘৰ ভাঙিব লাগিব বুলি মৌখিকভাৱে প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ আতংকিত হৈ ৰাজপথলৈ এতিয়া ওলাই আহিছে ধুবুৰীৰ হিন্দু লোক ধুবুৰীত এইবাৰ মুছলমান লোকে প্ৰতিবাদ কৰা নাই ধুবুৰীত এইবাৰ উচ্ছেদৰ বিৰোধিতাৰে শ হিন্দু লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচীতেই বিজেপি চৰকাৰ খাই হিমন্ত বিশ্ব শৰ্মাক গো বেক ধৰিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে ধুবুৰীৰ শ হিন্দু লোকে কোনো কাৰণতেই চৰকাৰ প্ৰশাসনক উচ্ছেদ অভিযান চলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে শ হিন্দু লোকে আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ ভাষণলৈ ইটা নিক্ষেপ ৰূপজ্যোতি কৰ্মীক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে বাহনখনৰ সন্মুখৰ আইনা ভাঙি চুৰমাৰ বোকাখাতৰ কুৰুৱাবাসীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বাহনখনত বিধায়কগৰাকী সহ আছিল পৰিয়াল ইটা নিক্ষেপ কৰা দুৰ্বৃত্তক বিচাৰি আৰক্ষীৰ অভিযান দেখিবলৈ পোৱা গৈছে আৰু যোৱা নিশা বিজেপিৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীলৈ লক্ষ্য কৰি এই আক্ৰমণ দুৰ্বৃত্তৰ আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে যোৱাকালি অসমত উপস্থিত হৈছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধী অসমলৈ আহিয়েই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছিল আৰু ৰাহুল গান্ধীৰ সন্দৰ্ভত পুনৰবাৰ সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ৰাহুল গান্ধীৰ সন্দৰ্ভত এইদৰে লিখে শ্ৰী ৰাহুল গান্ধীয়ে একমাত্ৰ মুখ সমালোচনা কৰিবলৈকে যে যোৱাকালি অসমলৈ আহিছিল সেয়া আখৰে প্ৰতিপন্ন হ'ল প্ৰতিখন সভাতেই মোৰ নামটো বাৰে তেওঁ উল্লেখ কৰাটো হৈছে ইয়াৰে প্ৰমাণ মই বিনা দ্বিধাই ক'ব বিচাৰিছো যে মই কৃতজ্ঞ কাৰণ আজি তেওঁ মোৰ ৰাজনৈতিক মৰ্যাদাক অন্য এক পৰ্যায়লৈ উন্নত কৰিলে যিটো হয়তো মই কংগ্ৰেছ দলত থকাহেঁতেন কেতিয়াও উপনীত হ'ব নোৱাৰিলোহেঁতেন আজিৰ দিনটো সঁচাকৈয়ে এক অতি সন্তুষ্টিৰ দিন যি কি নহওক এটা কথা মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে যিহেতু ৰাহুল গান্ধীয়ে মোক সমালোচনা কৰিবলৈকে বাছি লৈছে তেন্তে মই নিশ্চয় অসমৰ জনসাধাৰণৰ বাবে সঠিক কাম কৰি আছো আৰু শুদ্ধ পথৰে আগুৱাই গৈছো পুনৰবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ 1971 চনৰ আগত অহা মানুহক হাত দিলে আমিও বহি নাথাকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুকুত যদি সাহস আৰু দম আছে 1971 চনৰ পাছত অহা সকলোকে পঠাই দিয়ক অশোক সিংহালৰ অট্টালিকাত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বুলডোজাৰ কিয় নচলে দিল্লীৰ পৰা পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক এই হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আন এটা ব্ৰেকিং নিউজ 2026 চনৰ নিৰ্বাচন জিকিবলৈকে মুছলমানক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ মুখ্য ন্যায়াধীশ নহয় মুখ্যমন্ত্ৰী দেশৰ মুখ্য নিৰ্বাচনী বিষয়া নহয় তেওঁ এজন কেৱল মুখ্যমন্ত্ৰীহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অকলে যিকোনো সিদ্ধান্ত ল'ব নোৱাৰে
2026 চনত নিৰ্বাচন জিকিবলৈকে মুছলমানক টাৰ্গেট কৰিছে হিমন্ত চৰকাৰে ভোটাৰ তালিকাৰ পৰা উচ্ছেদিতৰ নাম কৰ্তন কৰিম বুলি কৈ সংবিধান উলংঘা কৰিছে হিমন্তই উচ্ছেদৰ নামত খিলঞ্জীয়াৰ ওপৰতহে অত্যাচাৰ চলাইছে হিমন্ত চৰকাৰে লখিমপুৰত বাংলাদেশী বুলি মিয়া মানুহৰ ঘৰত উচ্ছেদ কৰিলে বিজেপিয়ে আহোম আৰু চাহ জনগোষ্ঠীয় লোকৰ ঘৰ উচ্ছেদ কৰিছে এইখন চৰকাৰে এনেকে উচ্ছেদ কৰাটো অমানৱীয় সম্পূৰ্ণ বেআইনী গণতান্ত্ৰিক ব্যৱস্থাকে উপলঙা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আইন কানুন একো নামানে লেণ্ড জেহাদ চৰকাৰে কৰি আছে বেলেগে লেণ্ড জেহাদ কৰা নাই অসমত সাম্প্ৰদায়িক ফেচিবাদী কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে অসাংবিধানিক কথা আৰু কাম কৰি অসম আৰু গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধানক চূড়ান্ত অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ আৰু আনপিনে উচ্ছেদিত ৰাইজৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাক লৈ এইবাৰ জাগি উঠিছে এবিএমছু উচ্ছেদিতৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব নাম এবাৰ এবিএমছুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাক জনাই আছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিতৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব নিজৰ নাম পিপল ৰিপ্ৰেজেণ্ট এক্ট মতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰে উচ্ছেদ বন্ধ নকৰিলে এবিএমছুৰ জংগী আন্দোলন ঘোষণা উচ্ছেদৰ পাছত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ সিদ্ধান্ত লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে উচ্ছেদিতক লৈ ডাঙৰ মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিতৰ নাম কৰ্তন কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ভোটাৰ কাৰ্ডো হ'ব নোৱাৰে উচ্ছেদৰ বাবে প্ৰকৃত পৰিচয় অসমৰ জনগাঁথনি সমস্যাটো এটা ডিপ্লমেটিক সমস্যা গতিকে উচ্ছেদিত ৰাইজৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগঠন এবিএমছু আর এটা ব্রেকিং নিউজে মুহূর্তত আহি পৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ আইন অৱজ্ঞা কৰি চলাইছে উচ্ছেদ অভিযান ডিসি এসপিৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা সৰ্বোচ্চ ন্যায়ালয়ৰ আইন অমান্য কৰি উচ্ছেদ অভিযান চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সকলোকে তদন্তৰ আওতালৈ আনিব লাগে শীঘ্ৰেই ডিসি এসপি কোনো হাৰি যাব নালাগে এই তদন্তৰ পৰা মুসলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানৰ এই মহা বিস্ফোৰণ আজিলৈ কোনো ৰাজনৈতিক দলে সংখ্যালঘুক ভাল চকুৰে চোৱা নাই অসমত 50 বছৰ পূৰ্বে চৰকাৰী মাটিত কোনে স্থান দিছিল উচ্ছেদিত লোকসকলক সকলোৰে হ'ব লাগে তদন্ত কেইবাটাও ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰা হৈছে কেনেকৈ বেদখলকাৰীয়ে সেই মাটিত ঘৰ বনাবলৈ সাহস পাইছিল 50 বছৰ পূৰ্বৰ ডিসি এসপি সকলোৱে আইনৰ ৰুখত পৰিব লাগে সৰ্বোচ্চ ন্যায়ালয়ৰ আইন উলংঘা কৰি হিমন্ত চৰকাৰে ৰাজ্যত চলাই আছে উচ্ছেদ অভিযান এই হুংকাৰ এই গুৰুতৰ অভিযোগ জাতীয় পৰিষদৰ আন এটা ব্ৰেকিং নিউজ মিয়াৰ নহয় এইবাৰ ভূমিপুত্ৰ ৰাভা মানুহৰ ভূমি বিহাৰী বিজেপি নেতাৰ দখলত গোৱালপাৰাত ৰাভা সংগঠনৰ সংবাদমেল আৰু সংবাদমেলতেই বিজেপি বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে পুনৰবাৰ ভূমি দখলত নামিছে বিজেপিৰ এমএলএ সকল সংবাদমেল পাতি এই গুৰুতৰ অভিযোগ উত্থাপন গোৱালপাৰাত ওলাইছে দুজন মাটি খোৱা বিজেপি নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে মাটিৰ খকত অন্ধ হৈছে বিজেপি নেতা এবাৰ মিয়াই নহয় থলগুৰিৰ ভূমিপুত্ৰৰ ভূমি বেদখল কৰিলে দুই বিহাৰী বিজেপি নেতাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ OSD প্ৰকাশ কাশ্যপে বেদখল কৰিলে ভূমি 38 বিঘা ভূমি ৰাভা মানুহৰ পৰা কাঢ়ি ল'লে দুই বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশে দুই বিজেপি নেতাৰ ভূমি বেদখলৰ বিৰুদ্ধে সংবাদমেল গোৱালপাৰাত তিনিটাকৈ ৰাভা সংগঠনৰ দুই বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে গোৱালপাৰাৰ ৰাভা লোকসকল ৰাজ্যজুৰি মিয়াৰ বেদখলকৃত ভূমি উচ্ছেদ কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আৰু তাৰ বিপৰীতে এইবাৰ ভূমিপুত্ৰৰ ভূমি দখল কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ দুই নেতাই পৰৱৰ্তী খবৰ অসমত ৰাহুল গান্ধী উপস্থিত হোৱাৰ পিছতেই ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস অসমত ৰাহুল গান্ধী আহিলে কোনো প্ৰভাৱ নপৰে প্ৰভাৱ পৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলে পাঠশালাৰ এক শোভাযাত্ৰাত অংশগ্ৰহণ
কৰি ৰাহুল গান্ধী অসম ভ্ৰমণক লৈ এইদৰে মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ৰাহুল গান্ধী কোনো ফেক্টৰ নহয়, যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত থাকে তেন্তে কিবা প্ৰভাৱ পৰিব অসমত, অন্যথা ৰাহুল গান্ধী অসমত আহিলে কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মিডিয়াক চূড়ান্ত অপমান ৰাহুল গান্ধীৰ। অসমৰ মিডিয়াক লৈ কটাক্ষমূলক মন্তব্য ৰাহুল গান্ধীৰ। অসমৰ মিডিয়াক মই বন্ধু মানিছিলোঁ, কিন্তু অসমৰ মিডিয়াই সঁচা বাতৰি প্ৰচাৰ নকৰে। ৰাতিপুৱাৰে পৰা ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ বাতৰি প্ৰচাৰ কৰা মিডিয়াক অপমান। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। অসমৰ মিডিয়াই আদানী আম্বানী আৰু অকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাতৰি প্ৰচাৰ কৰে বুলি মন্তব্য ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, যোৱাকালি কংগ্ৰেছৰ শীৰ্ষ নেতাসকল অসমত উপস্থিত হৈছিল। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত হৈছিল অসমত। আৰু যোৱাকালি কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ আৰু গোপন বৈঠক অনুষ্ঠিত হৈছে। 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ সকলো ধৰণৰ ৰণকৌশল আৰু প্ৰস্তুতি এতিয়া শেষ কৰিছে কংগ্ৰেছ দলে। যিকোনো প্ৰকাৰে 2026 চনত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে ওলাই আহিল মুছলমান ৰাইজ। মুছলমান ৰাইজে এতিয়া বৰ্জন কৰিছে নিষিদ্ধ গোমাংস। নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে এইবাৰ অসমৰ মুছলমান ৰাইজ ওলাই আহিছে। আবেদ আলী খাঁ, মুবাৰ আলী শ্বেখ, কাজেম আলী, জহিৰুল খাঁ, ফৰিদুল খাঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মুছলমান ৰাইজে। প্ৰশাসনৰ নিয়ম অমান্য কৰি চলাই গৈছিল নিষিদ্ধ গোমাংসৰ ব্যৱসায়, যাৰ বাবে কৰিছে FIR। আটাইকেইজনক শাস্তি প্ৰদানৰ দাবীৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান ৰাইজে। সকলো আইন বিৰোধী লোকক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান মুছলমান ৰাইজৰ। এনেদৰেই এতিয়া নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে ওলাই আহিছে ৰাজ্যৰ মুছলমান সমাজ। আন এটা অতিকৈ জৰুৰী খবৰ, ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে অভিযোগ দিবলৈ মুকলি কৰা হ'ল ফোন নম্বৰ। জাৰি কৰা হৈছে SOP। নাৰ্ছিং হোমৰ বিৰুদ্ধে অভিযোগ দিবলৈ চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে ফোন নম্বৰ। আপোনাৰ এটা অভিযোগত লাইচেন্স বাতিল হ'ব পাৰে প্ৰাইভেট হাস্পতালৰ। ব্যক্তিগত চিকিৎসালয়লৈ চৰকাৰে জাৰি কৰিলে SOP। নিয়ম ভংগ কৰিলেই নাৰ্ছিং হোমৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। 3 পৰা 6 মাহলৈ নিলম্বন হ'ব চিকিৎসালয়ৰ লাইচেন্স। 5 লাখ টকালৈকে ভৰিব লাগিব জৰিমনা প্ৰাইভেট হাস্পতালসমূহে। নিষিদ্ধ ঘোষণা কৰা হ'ব নাৰ্ছিং হোম। প্ৰাইভেট হাস্পতালৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ৰাজ্য চৰকাৰ। পুনৰাবৃত্তি ঘটিলে স্থায়ীভাৱে পঞ্জীয়ন বাতিল কৰা হ'ব চিকিৎসালয়ৰ। এতিয়াৰে পৰা বিল পৰিশোধ নকৰাৰ বাবে মৃতদেহ আবদ্ধ কৰি ৰাখিব নোৱাৰিব নাৰ্ছিং হোমে। 2 ঘণ্টাতকৈ অধিক সময় নাৰ্ছিং হোমে ৰাখি থ'ব নোৱাৰিব মৃতদেহ। বিল পৰিশোধ নকৰাকৈও 2 ঘণ্টাৰ ভিতৰত পৰিয়ালক গতাই দিব লাগিব মৃতদেহ। 104ত ফোন কৰিলেই চৰকাৰে ল'ব একশ্যন প্ৰাইভেট হাস্পতালৰ বিৰুদ্ধে। স্থানীয় আৰক্ষী চকীতো জনাব পাৰিব সেই ব্যক্তিৰ আত্মীয়ই। আৰক্ষীয়ে গৈ ব্যক্তিগত হাস্পতালৰ পৰা উদ্ধাৰ কৰিব নশ্বৰ দেহ। 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। আন এটা ব্ৰেকিং নিউজ, জালুকবাৰীত এইবাৰ দেখিবলৈ পোৱা গৈছে চৰকাৰৰ উচ্ছেদ অভিযান। জালুকবাৰীত ভাঙি দিয়া হৈছে শ শ সন্দেহজনক নাগৰিকৰ বাসগৃহ আৰু আনকি বিজেপি কৰা মানুহৰ ঘৰতো চলিছে প্ৰশাসনৰ বলডজাৰ। বিজেপিৰ পৰা ৱাৰ্ড মেম্বাৰ হোৱা এগৰাকী মহিলাৰ ঘৰত চলিল প্ৰশাসনৰ বলডজাৰ। অসমত এইবাৰ বিজেপি নেতাৰ ঘৰত বলডজাৰ। বিজেপিৰ হৈ পূৰ্বে ৱাৰ্ড মেম্বাৰ খেলা মহিলাৰ ঘৰত চলিল প্ৰশাসনৰ বলডজাৰ। জালুকবাৰীত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বিজেপি চৰকাৰৰ এখনো সভা বাদ দিয়া নাছিল সেই মহিলাগৰাকী। মুঠতে কঠোৰ পৰিশ্ৰমী বিজেপি নেত্ৰী আছিল আৰু সেই বিজেপি নেত্ৰীজনৰ ঘৰতো চলিল প্ৰশাসনৰ বলডজাৰ। জালুকবাৰীত এইবাৰ শ শ সন্দেহজনক নাগৰিকৰ ঘৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু তাৰ পিছতেই জালুকবাৰীত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, এটা দুখজনক খবৰ। অসমৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোচক চেলুট। দেশৰ বাবে অসম সন্তানৰ সৰ্বোচ্চ ত্যাগ। অসম সন্তান বীৰ জোৱান প্ৰাণেশ্বৰ কোচক এতিয়া সকলোৱে চেলুট জনাইছে। ভাৰতৰ বাবে অসম সন্তানৰ সৰ্বোচ্চ ত্যাগ। ভাৰতৰ বাবে শ্বহীদ হৈছে। নক্সালবাদীৰ বিৰুদ্ধে চলা অভিযানত শ্বহীদ বীৰ জোৱান প্ৰাণেশ্বৰ কোচ।
প্ৰাণেশ্বৰ কোচৰ ঘৰ কোকৰাঝাৰৰ মাগুৰমাৰী গাঁৱত বুলি জানিব পৰা গৈছে। CRPFৰ 209 কোব্ৰা বাহিনীত আছিল অসমৰ সুযোগ্য সন্তানগৰাকী। প্ৰাণেশ্বৰ কোচৰ আত্মবলিদান দেশবাসীয়ে সদায় মনত ৰাখিব। CRPF আৰু নক্সালবাদীৰ সংঘৰ্ষত 2টা নক্সালবাদী নিহত হৈছে বুলিও জানিব পৰা গৈছে। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ৱেডাৰ আপডেট। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে বৰষুণ আৰু ধুমুহা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ। 14 জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বহু ঠাইত উভালি পৰিছে প্ৰকাণ্ড গছ। বৰষুণ ধুমুহাত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান। লখিমপুৰ, ধেমাজি, তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও জিলাতো হাই এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মহানগৰ, কামৰূপ, গোৱালপাৰা জিলাতো হাই এলাৰ্ট জাৰি। নলবাৰী, বঙাইগাঁও, চিৰাং, ধুবুৰী, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন, চকুৰ সন্মুখতে খহি পৰিল প্ৰকাণ্ড শিল, থিতাতে প্ৰাণ গ'ল 2জনৰ। ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। চকুৰ সন্মুখতেই খহি পৰিল প্ৰকাণ্ড শিল ডিমা হাছাও জিলাত। থিতাতেই প্ৰাণ গ'ল 2জন লোকৰ। ভয়ংকৰ ভূমিস্খলনত 2জন লোকে হেৰুৱাইছে প্ৰাণ। আহতৰ সংখ্যা 9জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। ডিমা হাছাওৰ মাহুৰ অঞ্চলৰ হাংৰুমত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা। কেইবাটাও বাসগৃহ আৰু যান বাহনৰ ওপৰত খহি পৰে পাহাৰৰ শিল আৰু মাটি। ইতিমধ্যে আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত চলি আছে উদ্ধাৰ অভিযান। ভূমিস্খলনত মৃত্যু গুৱাজেন গাম্বে ৰিয়ান আৰু ফিৰেন টিগা ডিমা হাছাওত পকলেণ্ড চালক হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। আৰু পুনৰবাৰ ডিমা হাছাও জিলাত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।